গুড মৰ্ণিং ফ্ৰেণ্ডছ, এটি সুন্দৰ পুৱাৰ সৈতে আজিৰ ব্লগটো ষ্টাৰ্ট কৰি দিছোঁ। ৰাতিপুৱা এতিয়া 9:30 বাজিছে। আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলৰ পুনৰ নতুন এটি ভিডিঅ'লৈ। আশা কৰোঁ ভালে আছে, কুশলে আছে সকলোৱে। মোৰো ভালেই। দিনটো কি কৰিছোঁ কি নকৰিছোঁ সেইখিনিকে স্মৃতি হিচাপে ৰাখি আপোনালোকৰ সন্মুখত দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আশা কৰোঁ আপোনালোকে চাই ভাল পাব মোৰ এই ভিডিঅ'টো আজি। এতিয়া মই এইকেইটা চাউল আধা কেজি চাউল তিয়াই ৰাখিছিলোঁ ৰাতিপুৱা। এই চাউলখিনি এতিয়া মই মিক্সিত পিহিব খুজিছোঁ। সলাটো গাত গুটি গুটি দেখিছিলোঁ, সেয়ে অকণমান আমি মনতে ভাবিলোঁ আৰু যে প্ৰসাদ কেইটামান মই অলপ দিনৰ আগত আচলতে ভোকমান দিছিলোঁ, তথাপিতো ইমানকৈ ভাল দেখা নাই। সেইবাবে ভাবিলোঁ প্ৰসাদ দি দিওঁ। দাদা এজন মাতিছোঁ, তেওঁৱে প্ৰসাদ দি দিম বুলি কৈছে। দাদাই ক'লে যে বোলে সম্পূৰ্ণ নিয়মটো কৰি দিওঁ, সেয়ে মোক ক'লে আধা কেজিমান চাউল তিয়াই থবা, বোলে মিঠৈ কেইটামানো বনাই দিম। সেইবাবে ভাবিলোঁ এতিয়া চাউলকেইটা খুন্দি লওঁ মিক্সিতে। দাদা আহিলে বাৰু, এতিয়া বাহিৰতে নিজৰ কাম কৰি আছে তেওঁ। এইফালে আমাৰ এয়া ককাইদেউ, তেওঁকে কৈছোঁ আৰু ল'ৰাটো হৈ প্ৰসাদ মুঠি দি দিবলৈ। এয়া ভাইদা আহিছে, এতিয়া এইখিনি ফল মূল কাটি কৰি লৈছে। এয়া পিঠাগুড়ি মই খুন্দি আনি দিলোঁ। এইবাৰ এয়া চাউল দিছোঁ। এই কামখিনি আচলতে মই ভিতৰতে কৰিব বুলি ভাবিছিলোঁ, তাৰপিছত দাদাই ক'লে যে নাই ৰ'দ পৰি আছে ইয়াতে কৰোঁ। ছাইডখিনি মোচা নহ'ল, সোঁ মাজতে অলপমান মুচি দিলোঁ। আমাৰ বিচনাখনৰ কাপোৰখিনি উলিয়াই দিছোঁ আজি, কাৰণ প্ৰসাদ দিছোঁ। প্ৰসাদ দিয়াৰ কাৰণে আচলতে গোটেইখিনি কাপোৰ উলিয়াই দিয়া নাই ঘৰখনৰ, কিন্তু যিখন বিচনাত সি শুৱে আমি শুওঁ সেইখন বিচনাৰ কাপোৰখিনি উলিয়াই কৰি দিছোঁ। অকণমান শুচি হৈ যাব বুলি ভাবিছোঁ আৰু। এই আমাৰ খাই গ'ল আইতাই আগবঢ়াই দিছে আৰু ল'ৰাটোৱে মই সেৱা কৰিছোঁ। হে কৃষ্ণ স্বামী তদুলানো সেৱা তোমাৰ, কেৱলে তোমাৰ চৰণ পংকজে শৰণ কৰিলো সাৰ। পুৰুষ উত্তম পৰম পুৰুষ পৰম আনন্দ স্বামী, তদুপাদ কৰ্ম মকৰণ দয়াখে শৰণে পখিলো আমি। প্ৰভু ভগৱন্ত অনন্ত ঈশ্বৰ প্ৰবন্ন জনতাৰণ, তুমি প্ৰিয়তম পৰম দেৱতা। পৰা নাই আজি সেই দিন ভাগে খুবা হৈছে। তেওঁ সেই গাত মহামায়ে যদি দেখা দিছে, পূব পশ্চিম উত্তৰ দক্ষিণ চাৰি দিশে তেওঁ গমন কৰি, আৰু কালী দুৰ্গা চামা আৰু এখন এই তেওঁ সাত ভনী যদি এওঁ গাত দেখা দিছে, এই পূব পশ্চিম উত্তৰ দক্ষিণ চাৰি দিশে গমন কৰি লোৱা পাৰিলোঁ ষষ্ঠ শৈল পৰমাশ কৰি, আৰু এভাগী ছবি আগবঢ়াইছে, আৰু দুজনী যোৱা পাত এটি দণ্ড খচা আৰু এভাগী ভোগ চৰণ। আৰু কি হয় জানো, যেতিয়া কৃষ্ণ বসুদেৱৰ জন্ম হয়, জন্ম হলত কংসই যেতিয়া মাৰিব খুজিলত তেতিয়া কৃষ্ণই তেওঁ মহামায়াক মাতিলে, তুমি নন্দ যশোদা ঘৰত জন্ম লোৱা আৰু মই বসুদেৱ ঘৰত জন্ম লওঁ, আৰু তোমাক আনি মোৰ সজ্জাত থ'ব আৰু মোক নি তোমাৰ সজ্জাত শয়ন কৰিব। তেতিয়া তেওঁ কৰ্ম হ'ল, ফলত তেতিয়া মহামায়াই ক'লে যে প্ৰভু মোৰ এতিয়া কি হ'ব, যে তুমি তাৰ কাৰণে চিন্তা নকৰিবা, তুমি 7 ভনী ৰূপে জন্ম লোৱা, জন্ম লৈ তুমি ঘৰে ঘৰে এপাহি এপাহি ফুল দিবা, ফুল দিলে তোমাক তেতিয়া পূজা কৰিব, ভোগ আৰু প্ৰসাদ সুস্থ হয়, আৰু পশ্চিম উত্তৰ দিনে তুমি আকৌ ভ্ৰমণ কৰিবা। সেই বুলি তেওঁ সেই আদেশ দিলে। সেইবাৰে কৈ তেওঁ মানে মনুষ্যৰ ঘৰত তেওঁ ঘৰে ঘৰে সোমাই এটাই ফুল দি তেওঁ সেই পূজা কৰিব বোলে। কি দিয়া পুজি মাতে চৰণে মোৰাৰি, তোমাক পুজিবে বস্তু নাপালো বিচাৰি। পুষ্পতি পুজিলো হেতেন ভোমৰা চকিলে, দুগ্ধ দি পুজিলো হেতেন দামুৰিয়ে পিলে। ওই অন্নদি পুজিলো
পুজিলোহেঁতেন গৰুৰে পচিলে বছৰি পুজিলোহেঁতেন মাৰে জালে অদলদি পুজিলোহেঁতেন মাছে বিতালিলে ধন দি পুজিলোহেঁতেন আপোনাৰে আছে অমন দি পুজিলোহেঁতেন মন চিৰ দেহ দি পুজিলোহেঁতেন পাপে জড়িত যি বস্তু দিওঁ মাতি সেই বস্তু লোৱা নামেৰে পুজিম মাতি সদায়ে পুৱা নামেৰে পুজিম মাতি সদায়ে পুৱা কৃষ্ণ হে প্ৰভু দয়াময় তোমাৰ কপটৰ গুণ ধৰি মুহি আছা সমূলি আমাক গোসাঁইক মায়া স্বামী ভজিল হুঁৱল জয় জয় বুলি তোমাৰ মায়াতে আমি হেৰি মুজি আছোঁ যদি কিবা গ্ৰহ দুখ কালৰ দুখ দশা দুখ ইষ্ট দুখ আছে দূৰতে নিমতমানকৈ স্বস্থ কৰি প্ৰমাণ কৰি আৰু মাক বাপেকৰ বুকুত পৰি থাকিলে শক্তি বৃদ্ধি কৰি জোনাগুৰু পঢ় নাযায় নেকি পা কৃষ্ণ হৰি ৰাম হৰি বোলে শ্ৰীমন্ত শংকৰ হৰি ভগতৰ জানা জান কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু গুৰুৰ সন্তোষতে হৰি হৰি গুৰু হৰি গুৰু প্ৰসাদ আগবঢ়াই দিছে ল'ৰাটোক সি খাইছে চাওক যেনে তেনে চুইছে আৰু প্ৰসাদ খোৱা প্ৰসাদ প্ৰসাদ এমনি প্ৰসাদ কৰ প্ৰসাদ আনা প্ৰসাদ খোৱা প্ৰসাদ খোৱা খোৱা বোৱা হ'লগৈ এতিয়া দাদা ঘৰলৈ গ'লগৈ আৰু আপোনালোকক মই এতিয়া কিবা এটা দেখুৱাম বুলি ভাবিছোঁ তাকে চাওকচোন কি দেখুৱাব খুজিছোঁ এইখন বেনাৰ আমাৰ ঘৰখনৰ হৈ এভাগী ভাওনা আগবঢ়াই থোৱা আছিলে সেয়ে অহা 22 ফাগুন মঙলবাৰ 7 মাৰ্চত কুৰ্ম অৱতাৰ নাটভাগ পতা হৈছে আজি বেনাৰকেইখন আনিলে সেয়ে মোৰ ভিডিঅ'ৰ যোগেদি আপোনালোক সকলোকে আমাৰ নাটভাগলৈ নিমন্ত্ৰণ জনালোঁ মনতে বহুত ভয় ভয় লাগি আছে ইমান ডাঙৰ এভাগ কৰ্ম কৰিবলৈ যাওঁতে কিজানিবা ক'ৰবাত অজানিতে ভুল হৈ যায় বয়োজ্যেষ্ঠ হিচাপে মা দেউতা যদি আজি জীয়াই থাকিলেহেঁতেন আমি ইমান চিন্তা কৰিব লগা নহ'লহেঁতেন আচলতে তেওঁলোকক অনুকৰণ কৰিয়ে আমি সকলোখিনি কৰি গৈ থাকিলোহেঁতেন শেষত আপোনালোক সকলোৱে আশীৰ্বাদ কৰিব কৰ্মভাগ যেন সুকলমে হৈ যায় ইমানতে মনে মনে আপোনালোকৰ পৰা লৈছোঁ বিদায় এতিয়া লৈ আহোঁ